আজি কিমান কৰিব অনুশীলনী 1.2 কিমান আছিলে 1.2 আজি কেই নম্বৰটো আছে কিতাপটো চাওঁ তোক মানে ঘৰত ৰিপিট নকৰিলি সেইটো কাৰণে মনত নাই কৰোৱা ন 2 নম্বৰটো ঘৰত ৰিপিট দেখুৱা যে দেখুৱা যে 3 + 2√5 অপৰিমেয় কি কৈছে এইটো অপৰিমেয় দেখুৱাব কৈছে কি 3 + it's a 3 + 2 × √5 3 + 2 × √5 কি বুলি কৈছে অপৰিমেয় কৈছে এটা আমাক কি প্ৰমাণ কৰিব কৈছে যে অপৰিমেয় হয় নে নহয় আমি ইয়াত অপৰিমেয় হয় নে নহয় প্ৰমাণ কৰিব কৈছে প্ৰথমে আমি কি লিখিম ইয়াত হা ধৰি লম কি বুলি বিৰুদ্ধভাৱে ধৰি লম এইটো কি পৰিমেয় বুলি হয় নাই প্ৰথমে বিৰুদ্ধভাৱে ধৰি লও ঐ মাইনা এই লাইটটো জ্বলাচোন ডাঙৰ লাইটটো জ্বলাচোন বিৰুদ্ধভাৱে আমি ধৰি লম কি এইটো কি পৰিমেয় বুলি হয় নাই লিখ ধৰা হল বিৰুদ্ধভাৱে আমি ধৰি লম এইটো কি পৰিমেয় বুলি যে ঠিক আছে ঠিক আছে সমাধান বিৰুদ্ধভাৱে হয় নাই বিৰুদ্ধভাৱে মানে আমি বিপৰীতভাৱে ধৰি লম যিটো মানে কি অপৰিমেয় সংখ্যাটোক আমি পৰিমেয় বুলি জবৰদস্তা কৈ আছো তো আমি বিৰোধ কৰি আছো নাই হয় নাই ইটো অপৰিমেয় সংখ্যা হয় কিন্তু আমি ইয়াক বিপৰীতভাৱে ধৰি লৈছো যে কি পৰিমেয় সংখ্যা হয় বুলি সেইকাৰণে বিৰুদ্ধ মানে কি বিৰোধভাৱে হয় নাই বিৰুদ্ধভাৱে ধৰা হল কি 3 + 2√5 এটা পৰিমেয় বুলি কি বুলি ধৰিলো পৰিমেয় বুলি ধৰিলো তেনে ক্ষেত্ৰত যদি এই সংখ্যাটো পৰিমেয় সংখ্যা হয় তেনেহলে ই কি আকাৰত থাকিব লাগে p/q আকাৰত থাকিব লাগে হয় নাই কি আকাৰত থাকিব লাগিব p/q সেইকাৰণে লিখিম কি তেনে ক্ষেত্ৰত যদি পৰিমেয় হব তেনে ক্ষেত্ৰত p আৰু তেনে ক্ষেত্ৰত p আৰু q তেনে ক্ষেত্ৰত কি বুলি কৈছে p আৰু q আকাৰত থাকিব লাগে হয় নাই তেনে ক্ষেত্ৰত p আৰু q এর কি থাকিব এটা অখণ্ড সংখ্যা বুলি লিখিলো দেই অখণ্ড সংখ্যা এইটো আৰু লাইটটো ফিফাক হৈছে অখণ্ড সংখ্যা তেনে ক্ষেত্ৰত p আৰু q এটা কি অখণ্ড সংখ্যা মানে q মানটো কি হ'ব নালাগে 0 হ'ব নালাগে p আৰু q অখণ্ড সংখ্যা আৰু p আৰু q অখণ্ড কি হ'ব লাগে সহমৌলিক হ'ব লাগে কি হ'ব লাগিব সহমৌলিক পাব পাৰো সহমৌলিক কাক বুলি গম পাইছা নাই সহমৌলিক পাব পাৰো লিখি লও p আৰু q অখণ্ড সংখ্যা এটা সহমৌলিক পাব পাৰো লিখিলি এই কই একটা লিখ মই দুটা লিখি দিলাম সহমৌলিক পাব পাৰো এইটো মোটাই ঠিক হল কই decimal number পাৰি এতিয়া চাচোন সহমৌলিক এটা পাব পাৰো এতিয়া চোৱা
আমি 3 প্লাছ 2 ৰুট 5 এইটো হয় নাই 3 প্লাছ 2 ইনটু ৰুট 5 এই ইয়াৰ আকাৰটো কি হ'ব পি বাই কিউ হ'ব নাই পি বাই কিউ আকাৰ হ'ব কিউৰ মানটো কিমান হ'ব নালাগে 0 হ'ব নালাগে কিউৰ মান কিমান হ'ব নালাগে 0 হ'ব নালাগে তেতিয়াই আমি ইয়াক পৰিমেয় বুলি ক'ম তো মানে কি যদি আমি ইয়াক পৰিমেয় কৈছো 3 প্লাছ 2 ইনটু ৰুট 5 এই সংখ্যাটোক আমি পৰিমেয় বুলি কৈছো তেনেহ'লে ইয়াৰ ফিগাৰটো কি হ'ব পি বাই কিউ আকাৰ হ'ব নাই মানে ভগ্নাংশ আকাৰত থাকিব লাগে তেতিয়া ই পৰিমেয় হ'ব এতিয়া আমি ইয়াক ক্যালকুলেশন কৰি দিম এইটো 2 ইনটু ৰুট 5 2 ইনটু ৰুট 5 ইজুকেল কিমান হ'ব পি ডিভাইডেড বাই কিউ হয় নাই এই প্লাস 3 আছে নাই এইটো প্লাস 3 মাইনাস 3 প্লাস 3 যদি প্লাস 3 টো সমান চিহ্নৰ এইফালে আমি লৈ যাম তেনেহ'লে প্লাসটো কি হৈ যাব মাইনাস সেইকাৰণে ইয়াত কি বহাম -3 ইয়াৰ পৰা ঠিক আছে নে এতিয়া চোৱা এইটো ক্যালকুলেশন হয় দেই ভালকে বুজি লবি ৰুট 5 এইটো 2 টো ৰুট 5 লগত কি হৈ আছে পূৰণ হৈ আছে এতিয়া চোৱাচোন ইয়াক পি বাই কিউ -3 কি হৈছিল ওপেন হৈ আছে পি বাই কিউ -3 ইয়াৰ কি হ'ব লসাগু ল'ব লাগিব কাৰ লসাগু ল'ব লাগিব লসাগু কিউ আৰু 1 তিনিৰ তলত কি আছে মানে এইটো ফিগাৰ এনেকুৱা আছে পি ডিভাইডেড বাই কিউ -3 ডিভাইডেড বাই 1 এইটো টাইপত বুজি পালি নাই এতিয়া লসাগু কাৰ ল'ম কচোন এইটো মাইনাস কৰিলে কিউ আৰু 1 ল'ব লাগে কাৰ ল'ব লাগিব কিউ আৰু 1 ল'ব তো লসাগু কিমান হ'ল কিউ আৰু 1 লসাগু কিউ হ'ব কিমান হ'ব কিউ তো আমি ইয়াত ধৰি ল'ম কি ইয়াত তলত কি আছে এটা 1 সংখ্যা এটা আছে 1 সংখ্যা এটা আছে সেইকাৰণে কিউ আৰু 1 লসাগু কিমান হলো কিউ তাৰ পাছত এই কিউটোৱে এই কিউটোক ডিভাইডেড কৰিব লাগে মানে এই কিউটোৱে এই কিউটোক কি কৰিব লাগে হৰণ কৰিব লাগে কি কৰিব লাগে হৰণ তেতিয়া কিউ আৰু কিউ হৰণ কৰিলে কেইবাৰ যাব এই চা কিউ আৰু কিউ যদি মই হৰণ কৰি কিউ আৰু 1 পূৰণ কৰিলে কিউ পাম নে হা 1 লগত যিকোনো সংখ্যাটা পূৰণ কৰিলে আমি কি পাম সেই সংখ্যাটোকে পাম হয় নাই 1 লগত 5 পূৰণ কৰিলে কি 5 পাম নাই তেনেহ'লে 1 লগত কিউ পূৰণ কৰিলে কি পাম কিউ পাম তো এতিয়া কি বহিব আমি কেইবাৰ গ'ল কিউ বাৰ গ'ল 1 বাৰ গ'ল কেইবাৰ গ'ল এই 1 টো আৰু এই পি টো লগত পূৰণ কৰিব লাগিব পি ইনটু 1 এই 1 টো আৰু পি টো লগত পূৰণ কৰি কিমান হ'ব অনলি পি হ'ব নাই সেইকাৰণে আমি ইয়াত কি বহাব লাগিব পি বুজি পালে এইটো তাৰ পাছত এইটো মাইনাস আছে এই মাইনাসটো মাইনাস ভাগে নামি যাব নাই এই 3ৰ তলত কি আছে বুলি কৈছিলো মই 1 এই 1 টো এই কিউ টো হৰণ কৰিব লাগিব কেইবাৰ যাব এইটো চা কিউ মই লিখি দিছো সংখ্যা কিউ কিউক যদি মই 1 হৰণ কৰো কেইবাৰ গ'ল 1 লগত কি পূৰণ কৰিলে আমি কিউ পাম কিউ পূৰণ কৰিব লাগিব কি পূৰণ কৰিব লাগিব কিউ পূৰণ কৰিব লাগিব 1 আৰু কিউ পূৰণ কৰিলে কিউ এ পালো নাই তেতিয়া কেইবাৰ গ'ল কিউ বাৰ গ'ল নাই সেই কিউটো কাৰ লগত পূৰণ হ'ব 3 আছে নে ওপৰত 3 লগত পূৰণ হ'ব 3 তেনেহ'লে কি হ'ব 3 কিউ হ'ব নাই 3 কিউ তো ইয়াত কি বহাব লাগিব 3 কিউ ইয়াৰ পৰা সব ঠিক আছে এইটো মই এনে দেখাই দিছো তোমালোক বুজি পাবৰ কাৰণে দেই সাইডটো বুজাই দিছো এতিয়া চোৱাচোন ইয়াত আছে কি 2 ইনটু ৰুট 5 হয় নাই কি আছে 2 ইনটু ৰুট 5 আমি এনেকুৱা লিখো ৰুট 5 ৰ মান উলিয়াব পাৰি ৰুট 5 ইজুকেল চা এই 2 টোক আমি ইফালে পূৰণ হৈ যাব মানে এই 2 টোক ইয়ালৈ হৰণ হৈ যাব পি -3 কিউ 2 আহিব ইটো 2 ইয়াত বহাব পাৰি এনেকৈ কিউ মানে 2 টো ইয়ালৈ পূৰণ হ'ব বুজি পালি নাই ইয়ালৈ পূৰণ হৈ যাব এতিয়া চাচোন ৰুট 5 পি -3 কিউ ডিভাইডেড বাই 2 কিউ এইটো এটা পি বাই কিউ আকাৰত আছে নে ভগ্নাংশ ৰূপত আছে নে নাই নেকি যদি আমি এই বডিটোক যদি এই গোটেইটোকে যদি পি বুলি ধৰি লম আৰু ইয়াক যদি কিউ বুলি ধৰি লম তেনেহ'লে চাচোন পি বাই কিউ আকাৰত আছে নে হে আছে পি বাই কিউ আকাৰত আছে তো গতিকে ই যদি পি বাই কিউ আকাৰত আছে তেনেহ'লে ৰুট 5ক আমি পৰিমেয় ক'ব পাৰিম নে নে নোৱাৰি পাৰি তেনেহ'লে আমি এতিয়া ক'ব পাৰিম যে কি এতিয়া ৰুট 5 এটা কি হৈছে পৰিমেয় কি হৈছে পৰিমেয় ইমানটো লিখিলো ৰুট 5 এটা কি লিখিলো
পৰিমেয় আমি কি লিখিলো √5 এটা পৰিমেয় বুলি লিখি লৈছো ইয়াৰ পৰা এতিয়া চোৱাচোন তোমালোকে কি আমি √5 এটা কি পালো ইয়াত পৰিমেয় এই যুক্তিৰ মতে √5 এটা কি পালো পৰিমেয় কিন্তু আমি জানো যে √5 এটা কি সংখ্যা হয় অপৰিমেয় সংখ্যা হয় আমি ইয়াত লিখি দিম যে আমি জানো যে √5 এটা কি তোমালোকে এইটো সাইডত লিখিবা মই ইয়াত লিখি দেই লিখিবা কি আমি জানো যে √5 এটা কি সংখ্যা হয় অপৰিমেয় √5 এটা কি অপৰিমেয় হয় নাই √5 এটা অপৰিমেয় চাচোন যদি 3 প্লাস আমি আৰম্ভণিতে ধৰা আমি আৰম্ভণি মানে প্ৰথমে আমি কি ধৰিছিলো আমি আৰম্ভণিতে ধৰা ধৰা কি ধৰিছিলো 3 প্লাস কি ধৰিছিলো 2√5 হয় না পৰিমেয় বুলি ধৰিছিলো নাই পৰিমেয় বুলি আমি আৰম্ভণিতে ধৰা 3 প্লাস 2 5 পৰিমেয় বুলি ধাৰণাটো ভুল পৰিমেয় বুলি ধাৰণাটো কি হ'ব ভুল হ'ব দেই ধাৰণাটো ভুল হ'ব কাৰণ কেলে ভুল হ'ব চা যদি যদি 3 প্লাস 2√5 পৰিমেয় হয় চা পৰিমেয় হয় তেন্তে √5 পৰিমেয় হ'ব লাগে নাই √5 কি হ'ব লাগে পৰিমেয় হ'ব লাগে নাই হ'ব লাগে কিন্তু √5 এটাতো অপৰিমেয় হয় নাই সেইকাৰণে প্ৰমাণ হল যে লিখি বেছি কথা নাই ইয়াত বুজি পাইছা নাই সেইকাৰণে প্ৰমাণ হল যে কি লিখিম 3 প্লাস 2√5 এটা অপৰিমেয় বুজি পাইছা নাই অপৰিমেয় ইমানটো লিখি ল হা হ'ব লাগে ন হল আমি জানো যে √5 এটা অপৰিমেয় আমি আৰম্ভণিতে ধৰা 3 প্লাস 2√5 পৰিমেয় ধাৰণাটো ভুল হ'ব কাৰণ যদি 3 প্লাস 2√5 পৰিমেয় হয় তেন্তে √5 পৰিমেয় হ'ব লাগে হয় নাই কিন্তু সেইকাৰণে প্ৰমাণ হল যে √3 প্লাস √5 এটা অপৰিমেয় যদি এই সংখ্যাটোক আমি পৰিমেয় বুলি কম তেনেহলে √5 কি হ'ব লাগে পৰিমেয় হ'ব লাগে আমি জানো যে √5 এটা অপৰিমেয় বুলি জানো হয় না আগৰ পৰা পঢ়ি আহিছো অপৰিমেয় সেইকাৰণে প্ৰমাণ হল যে 3 প্লাস 2√5 এটা অপৰিমেয় এই অংকটো তোমালোকে ভালকৈ কৰক প্ৰেক্টিচ কৰিবা ইমানটো অলপ কথা মই এইটো মানে সহজ ভাষাতে লিখি দিম বুজি পালে নাই তুমি নোট চাবা যদি কিবা কিবি শব্দ সোমাই আছে বুজি নাপাবা মই এইখিনি সহজ ভাষাতে ইমানটো কৰিলে হৈ যাব এই কথা খালি লিখি দিলে হৈ যাব বুজাই বুজি পাইছা নাই ছোৱালীটোক যদি মই জবৰদস্তা ল'ৰা বুলি ক'লে হ'ব নেকি সেইটোৱে কথা ছোৱালীটোক জবৰদস্তা ল'ৰা বুলি কৈ আছে অংকটো নে কি কয় মোটা মানুহটোক মাইকী মানুহ বুলি কৈ আছে অংকটো হ'ব নেকি নহ'ব নে সেইটোৱে আমি আগৰ পৰা জানো যে √5 এটা কি অপৰিমেয় বুজি পাইছা নাই কিন্তু প্ৰমাণ কৰি দেখুৱাই দিছে কি এইটো কি পৰিমেয় বুলি হয় নাই ঠিক আছে যদি পৰিমেয় হয় √5 যদি পৰিমেয় হয় তেন্তে এই গোটেই সংখ্যাটোৱে পৰিমেয় হ'ব লাগে নাই সেইকাৰণে কৈ দিছে কি 3 প্লাস 2 into √5 পৰিমেয় হয় তেন্তে √5 পৰিমেয় হ'ব লাগে যদি √5 অপৰিমেয় হয় তেনেহলে অপৰিমেয় হ'ব সেইকাৰণে এই ধাৰণাৰ প্ৰমাণ হল যে 3 প্লাস 2 into √5 এটা অপৰিমেয় বুলি প্ৰমাণ হয় বুজি পালে নেকি এইটো বুজি পোৱা খ্ৰীষ্টিয়ান নাই তোমালোকে এইটো মুখস্থ কৰিলে মই কৈ দিছো 10 বাৰ মান অংকটো কৰিবা যদি প্ৰেক্টিচ নহয় 20 বাৰো কৰিবা এইটো কৰি কিনে মুখস্থ কৰিলে পৰীক্ষাত এনেই নম্বৰ পাই যাবি এইখিনি মুখস্থ মই সহজ ভাষাত লিখিম হা এইটোতো কেলকুলেশ্যন কৰিব পাৰিবিয়ে তুমি এইটো কৰ পৰা আহিলে বুজি নাই পোৱা
এই 3+25 p/q বাৰে বাৰে কৰি থাকিলে আহি যাব, বাৰে বাৰে একেটা বস্তু কৰি থাকিবি নে কোনটো কি বহিব তো নিজে নিজে আহি যাব। 3+2 × √5 = p/q, হয় নাই? 2√5 এইটো কেনেকুৱা গম পালি নাই পোৱা? মই যে বুজাই দিলো এতিয়া, লসাগু ললো, লৈ পিনে এই সংখ্যাৰে হৰণ কৰিলো, যিটো পালো ইয়াৰে পূৰণ কৰি ইয়াৰ বহালো, ওৱানে কিউব হৰণ কৰিলো, যি ভাগফল পালো সেই ভাগফলে পূৰণ কৰি ইয়াত বহুৱালো। এইটো বুজি পালি নাই? এইটো কেলকুলেশ্যন ইমান, কিন্তু এইটো p/q আকাৰ হয় নাই? এইটো √5 এটা p/q আকাৰত আছে নাই? সেইকাৰণে √5 এটা পৰিমেয় বুলি ধৰি ললো। এইটো লিখি ল, লিখিলি? এতিয়া এতিয়া কেই নম্বৰ কৰিম? নাই হোৱা। কি হৈছে? উঠনিৰ পৰা কেলে আহিলি? ঘৰত অলপ ৰেষ্ট ল'ব লাগে, আহি পিনে বহি আছিলি। একেটাই আমি বিৰুদ্ধভাৱে ধৰি ল'ম কি 1/√2 কে কি বুলি ধৰি? পৰিমেয়। 1/√2 কি? এইটো কি সংখ্যা? অপৰিমেয়। কি সংখ্যা? 1/√2 এটা অপৰিমেয় সংখ্যা। আমি ইয়াক মানে কি বিপৰীতভাৱে মানে বিৰুদ্ধভাৱে আমি কি ইয়াক ধৰি ল'ম কি এইটো পৰিমেয় বুলি ধৰি ল'ম। সমাধান 1/√2 বিৰুদ্ধভাৱে পৰিমেয় বুলি ধৰিলে, হয় নাই? √2 বিৰুদ্ধভাৱে পৰিমেয় বুলি ধৰি ল'ম, হয় নাই? পৰিমেয় বুলি কি ধৰি ল'ম। এতিয়া চোৱা, যদি ইয়াক আমি পৰিমেয় বুলি কম 1/√2, তেনে এইটো কি আকাৰ হ'ব? p/q আকাৰ হ'ব নাই? p/q আকাৰ হ'ব দেই। তাৰপিছত চোৱাচোন, এইটো আমি কেলকুলেশ্যন কৰিম চা। এইটো ইয়াৰ লগত পূৰণ হ'ব, এইটো ইয়াৰ লগত পূৰণ হ'ব। এই 1টোৱে কাৰ লগত পূৰণ হ'ব? q লগত। আৰু √2 কাৰ লগত পূৰণ হ'ব? p লগত। এইটো ক্ৰছ পূৰণ বুলি কি বুলি কয়? ক্ৰছ, হয় নাই? এই চোৱাচোন, 1 আৰু q পূৰণ কৰিলে কি পাম? বা q আৰু 2 পূৰণ কৰিলে কি পাম? চা, q আৰু p √2 পাম নাই? এইটোত পূৰণ কৰিলো, এইটো পূৰণ কৰিলে কি পাম? q পাম নাই? 1 আৰু q পূৰণ কৰিলে q পাম। এতিয়া চোৱা, এই চাচোন √2 মই লিখি দিলে, এই p টো ইয়াৰ লগত পূৰণ হৈ আছে নাই? এই p টোৱে ইয়াক এইফালে কি হ'ব? কিউব ডিভাইডেড হৈ যাব, এইটো ডিভাইডেড হৈ যাব। বুজি পালি নাই? তেনে √2 এটা কি হয়? পৰিমেয় বুলি হয় ক'ব পাৰি নাই? কিন্তু ইয়াৰ এইটো ফিগাৰ মতে পৰিমেয় বুলি ক'ব পাৰি নাই? এইটো মানে কি ফিগাৰ মতে আমি √2 পৰিমেয় বুলি ক'ব পাৰি। এতেকে এনেকে লিখিব পাৰে কি √2 এটা পৰিমেয়। ইয়াত পৰিমেয় বুলি কৈছে, হয় নাই? আমি ধৰিছিলো পৰিমেয় বুলি, সেইকাৰণে পৰিমেয় বুলি কৈছো। এইটো হয় নাই? পৰিমেয়। এতিয়া √2 এটা কি হয়? পৰিমেয়। আমি জানো যে √2 এটা কি পাছত লিখিম। √2 এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। আমি ইয়াত লিখি দিম, এই তোমালোক বহি তলত লিখিবা দেই। আমি জানো, হয় নাই? √2 এটা অপৰিমেয়। √2 এটা অপৰিমেয়। আমি জানো যে কি √2 এটা অপৰিমেয়। যদি আমি √2 এটা অপৰিমেয় হয়, চা, অপৰিমেয়, আমি কি ইয়াক কি বুলি ধৰিছিলো? 1/2 কি বুলি ধৰিছিলো? পৰিমেয় ধৰিছিলো, হয় নাই? অপৰিমেয়। আৰম্ভণিতে ধৰা আমি প্ৰথমে কি ধৰিছিলো? আৰম্ভণিতে ধৰা 1/√2, হয় নাই? 1/√2 এটা পৰিমেয় বুলি ভুল ধাৰণা, হয় নাই? পৰিমেয় বুলি আৰম্ভণিতে ধৰা 1/√2 এটা পৰিমেয় বুলি ভুল ধাৰণা, হয় নাই? আমি ভুলকে ধৰিছিলো, ভুল ধাৰণা, হয় নাই? ভুল ধাৰণা। যদি চা, যদি 1/2 পৰিমেয় হয়, যদি 1/2 পৰিমেয় হয়, চা, যদি 1/2 পৰিমেয় হয়, তেন্তে
কি ৰূপ পৰিমেয় বুলি ভুল ধাৰণা ভুলটো লিখি দে থাকি গ'ল ভুল ধাৰণা থাকি গৈছে ন পৰিমেয় বুলি ভুল ধাৰণা হয় নাই পৰিমেয় বুলি ভুল ধাৰণা এতিয়া হল ভুল ধাৰণা যদি 1/√2 পৰিমেয় হয় তেন্তে √2 কি হ'ব লাগে পৰিমেয় হ'ব লাগে নাই পৰিমেয় হ'ব লাগে তেন্তে √2 পৰিমেয় হ'ব লাগে কিন্তু √2 তো পৰিমেয় নহয় এইটো অপৰিমেয় হয় নাই এটা প্ৰমাণ হ'ল যে সেয়ে প্ৰমাণ হ'ল যে 1/√2 অপৰিমেয় ইমানটোৱে লিখিবি আৰু বেছি নাই এইটো অপৰিমেয় ইমানটোৱে হৈ গ'ল বুজিলি বেছি নাই ইমানটোৰ কথা অলপ বেছি মই দীঘলীয়াকে দিয়া নাই অংকটো এনেই এইটো নম্বৰ পাই যায় 2 মাৰ্ক মান আমি জানো যে √2 এটা অপৰিমেয় আৰম্ভণিতে ধৰা 1/√2 এটা পৰিমেয় বুলি ভুল ধাৰণা যদি 1/√2 পৰিমেয় হয় তেন্তে √2 পৰিমেয় সেয়ে প্ৰমাণ হ'ল যে 1/√2 অপৰিমেয় ঠিক আছে এনি প্ৰব্লেম নাই নো প্ৰব্লেম গুড ঘৰতে 2-3 বাৰ 5 বাৰ অংকটো লিখি মনত পেলাই দিবি দেই এইটো ইমানটো এটি বুজি লাভ নাই এইটো সব যিটো হয় নাই মতাটোক যদি মাইকী জবৰদস্তা কম কোনো বিশ্বাস কৰিব নেকি ন সেইটোৱে কথা ইয়াত কৈছে হয় নাই সেইটোৱে কথা কৈ আছে আৰু সেই ল'ৰাবোৰ নাই হাতি এই ল'ৰাবোৰৰ মনে নাই পঢ়িব দুদিন এদিন আহি যাব এইটো চোৱা 7 × √5 7 × √5 এই সংখ্যাটো অপৰিমেয় সংখ্যা হা এইটো ইনটু হয় বুজি পাইছা নাই ইনটু মই লিখি দিছো ইনটু হয় এনেকুৱা থাকে এইটো নাথাকিলেও আমি কি বুজিম পূৰণ চিন এটা আছে ঠিক আছে ইয়াত নাথাকিলেও মানে ইনটু পূৰণ চিন এটা আছে 7 × √5 7 × √5 এটা কি সংখ্যা অপৰিমেয় সংখ্যা কি সংখ্যা অপৰিমেয় সংখ্যা এই আমি দেখাব কৈছে কি অপৰিমেয় হয় নে নহয় এই আমি ধৰি লম ধৰা হল হয় নে বিৰুদ্ধভাৱে ধৰা কি হল ধৰা হল বিৰুদ্ধভাৱে 7 √5 বুলি হয় নাই পৰিমেয় বুলি আমি বিৰুদ্ধভাৱে ধৰি ললো পৰিমেয় ধৰা হল বিৰুদ্ধভাৱে 7 × √5 পৰিমেয় তেন্তে কি হ'ব 7 × √5 p/q আকাৰ হ'ব নাই p/q আকাৰটো কেলে আহিলে আমি ইয়াক পৰিমেয় কোৱা কাৰণে আহিছে পাছত লিখিবি p/q আকাৰটো আহিলে কি কাৰণে কচোন যদি আমি ইয়াক পৰিমেয় আমি জবৰদস্তা পৰিমেয় বুলি কৈছো সেইকাৰণে পৰিমেয় সংখ্যা কাক বোলে যিটো p/q আকাৰে লিখিব পাৰিম কিন্তু q not equal 0 তাকে কি সংখ্যা বুলি কয় তাকে পৰিমেয় সংখ্যা বুলি কয় গতিকে ইয়াক যদি আমি পৰিমেয় সংখ্যা বুলি কলো তেনেহলে p/q আকাৰ হ'ব নাই আমি ধৰিয়ে লৈছো পৰিমেয় কিন্তু ইটো ৰিয়েল মতে পৰিমেয় নহয় অপৰিমেয় হয় কিন্তু পৰিমেয় ধৰাৰ কাৰণে আমি কি লিখিম p/q আকাৰ বুজি পালি নাই এতিয়া আমি ক্যালকুলেশন কৰি দিম ইয়াৰ পৰা ক্যালকুলেশন কৰিম চা কোনটো পূৰণ হ'ব ক হা 7q দিলেও হয় নাই যদি আমি √5 এনেকৈ দি দিওঁ তেনে p/ কি হ'ব এই p/7q দিম হয় নাই 7q এইটো হয় নাই 7q এতিয়া চাচোন √5 এটা কি হ'ল ইয়াৰ মতে আমি √5 কি বুলি কম পৰিমেয় বুলি কম কাৰণ এই p/q আকাৰত আছে নাই মানে ভগ্নাংশ ৰূপত আছে নাই ফ্ৰেকশন ৰূপত আছে নাই আছে সেইকাৰণে আমি ইয়াক কি বুলি কম যদি p/q আকাৰত আছে তেন্তে √5ক আমি কি বুলি কম পৰিমেয় বুলি কম হয় নাই এতিয়া লিখি দিব পাৰা যে এতেকে √5 এটা কি বুলি পৰিমেয় বুলি পৰিমেয় √5 এটা কি পৰিমেয় এতিয়া চাচোন আমি √5 এটা পৰিমেয় আমি জানো যে √5 এটা কি অপৰিমেয় বুলি জানো হয় সেইটোৱে কথা ইয়াত লিখি দিছো কি আমি জানো যে বেছি দীঘলীয়া নকৰি আমি জানো যে কি √5 এটা অপৰিমেয় √5 এটা কি অপৰিমেয়
অপৰিমেয়। ইয়াৰ পৰা লিখিলি। তাৰপিছত আহিব কি আৰম্ভণিতে ধৰা, আমি আৰম্ভণিতে কি ধৰিছিলো পৰিমেয় বুলি, হয় নাই? তাৰপিছত কি কি লিখিবি কি আৰম্ভণিতে, মনতে থাকি যাব আৰম্ভণিতে, আৰম্ভণিতে আৰম্ভণিতে ধৰা, আৰম্ভণিতে ধৰা কি ধৰিছিলো 7 × √5 পৰিমেয় বুলি ধাৰণাটো ভুল, হয় নাই? পৰিমেয় বুলি ধাৰণাটো ভুল, হয় নাই? ধাৰণাটো ভুল। যদি √5 পৰিমেয় হয়, এইমানটো লিখিলেও আৰম্ভণি ধাৰণটো এইটো নালাগে আৰু ইমানটো কৰিব, 7 × √5, বুজি পাইছা নে? এই দৰকাৰ নাই, ধাৰণাটো ভুল, সেয়ে প্ৰমাণ হ'ল যে ইমানটোৱে লিখি দিই, বেছি নালাগে। সেয়ে প্ৰমাণ হ'ল যে 7 √5 এটা কি অপৰিমেয়। যদি এনেকুৱা লিখিব পাৰা, যদি √5 যদি 7 √5 যদি পৰিমেয় হয়, মই যে লিখাইছিলো যে লিখি দিবা ৰ, যদি 7 √5 পৰিমেয় হয়, হয় নাই? পৰিমেয় হয় তেন্তে √5 কি হ'ব লাগে? পৰিমেয় হ'ব লাগে। √5 পৰিমেয় হ'ব লাগে, পৰিমেয় হ'ব লাগে। সেয়ে প্ৰমাণ হ'ল যে 7 × √5 এটা অপৰিমেয়। তলত লিখি দিলো, এইটো মোহাই দিছো, মই লিখা নাছিলো নে? সেয়ে প্ৰমাণ হ'ল 7 √5 অপৰিমেয়। ইমানটোৱে কথা। আৰু 2 নম্বৰ 3 নম্বৰ কৈ দিম, এই নিজে বনাই কিনি লিখ, অলপ মুখস্থ হৈ যাব, বাৰে বাৰে লিখাই আছো একেটাই কথা, তই নিজে বনাই লিখিবি। ক হা 6 প্লাছ এইটো 6 √2 আমি ধৰি লম, ধৰা হ'ল বিৰুদ্ধ ভাৱে, এইটো হ'ব ন, বিৰুদ্ধ ভাৱে কি ধৰিম? ধৰা হ'ল বিৰুদ্ধ ভাৱে 6 প্লাছ √2 পৰিমেয় বুলি ধৰিম, হয় নাই? বিৰুদ্ধ ভাৱে পৰিমেয়। এতিয়া চোৱা, যদি 6 প্লাছ √2 যদি আমি পৰিমেয় কৰো, তেনেহলে p/q আকাৰ হ'ব নাই? হা, p/q আকাৰ হ'ব নাই? এইটো আৰু এইটো কি হ'ব? পূৰণ হ'ব। √2 আমি লিখিম, তাৰপিছত p/q দেই, এই 6 আছে নে, এই পানে গুচি গ'লে কি হ'ব? -6 হ'ব। কি হ'ব? -6 হ'ব। এতিয়া আমি √2 ভাৱে লিখি দিলো, হয় নাই? সমানটোক সমান ভাৱে লিখি দিলো। এতিয়া q আৰু 6ৰ তলত কি সংখ্যা এটা আছে? 1 এটা আছে। কি সংখ্যা আছে? 1। q আৰু 1 ৰ লসাগু কিমান? q কিমান হ'ব? q, এই q টো হৰণ কৰিলে এবাৰ গ'ল, 1 পালো, 1 আৰু p পূৰণ কৰিলে কি হ'ব? p থাকিব। কি থাকিব? p মাইনাছ, ইয়াত 1 আছে নাই? 1 এ q হৰণ কৰিলে কেইবাৰ যাব? q বাৰ যাব। কেইবাৰ যাব? q, সেই q টো ইয়াত পূৰণ কৰিলে কিমান হ'ব? 6q, হয় নাই? এতিয়া চাচোন, √2 আৰু এইটো p/q আকাৰত আছে নাই? যদি p - 6q এটা p বুলি ধৰিম, ইয়াক কি বুলি ধৰিম? p, আৰু ইয়াক q, তেনেহ'লে এইটো p/q আকাৰত আছে নাই? আছে। এতেকে আমি লিখি দিছো কি, এতেকে √2 এটা কি পৰিমেয় বুলি কৈছে। কি বুলি কৈছে? পৰিমেয়। এনেকৈ লিখি দিবা, বুজি পাইছা নাই? আচ্ছা, পৰিমেয়। আমি জানো যে এইটো √5 আছে নাই? মই √2 দিলো, চা। আমি জানো যে √2 এটা কি অপৰিমেয়। আৰম্ভণিতে আমি কি ধৰিছিলো? 6 প্লাছ কি ধৰিছিলো? 6 প্লাছ √2, হয় নাই? এই চা, আৰম্ভণিতে আমি কি ধৰিছিলো? 6 প্লাছ √2। 6 প্লাছ √2 পৰিমেয় বুলি ধাৰণাটো ভুল, হয় নাই? যদি ধাৰণাটো ভুল,
যদি কি আহিব, যদি 6 প্লাছ √2 পৰিমেয় হয় তেন্তে √2 কি হ'ব, পৰিমেয় হ'ব। √2 কি হ'ব, পৰিমেয় হ'ব লাগে। সেয়ে প্ৰমাণ হ'ল যে 6 প্লাছ √2 অপৰিমেয়। একেটাই কথা, বুজি পাইছেন? বেছি মাথা মাৰিব নালাগে, একদম ভালকে পঢ়িব লাগে। একদম মানে কি তলৰ পৰা আমি একদম ভালদৰে বুজি পঢ়ি যাবি, আগলৈ তহঁতে পস্তানি হ'ব নালাগে, বুজি পাইছ নে? পঢ়া এনেকুৱা বস্তু, শিক্ষা তহঁতৰ কেতিয়াও মানে এইটো কি মানে কি ভাল মানে কি মানে ভাবিছ কামত নাহে, পঢ়া এনেকুৱা বস্তু বহুত কামত আহে, বুজি পাইছ নে? মানুহ ভাবে কি কিনো কৰে, পঢ়ি ঘৰত, পঢ়াটো বহুত কামত আহে লাইফৰ কাৰণে মানুহ। সেইকাৰণে পঢ়িব লাগে ভালকে বুজি নপঢ়িবি পাছত বহুত পস্তাবি, তেতিয়া পস্তাইও লাভ নাই। এইটো সময় ঘূৰি গুচি যাব, মানুহে ঘূৰাই নাপাব। হ'ল নাই এইটো? এইটো কি মই কৰিম, এইটো নতুন কিতাপ হয় নাই? নতুনটো কয় এইটো, এইটো নহয়, এইটো নতুন হয় ন? দীপাংকৰ কিতাপ লৈ গ'ল নেকি? লিখিলে এইটো। আচ্ছা, এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি সুধিছা? অপশ্যন এ দিছে সদায় অপৰিমেয়, সদায় পৰিমেয়, সদায় অখণ্ড সংখ্যা, পৰিমেয় বা অপৰিমেয়, পৰিমেয় বা অপৰিমেয়। এতিয়া চাচোন, এটা অশূন্য পৰিমেয়, শুন, পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা পূৰণ কৰিলে আমি কি সংখ্যা পাম? ইয়াত এইটো আগত শুনিলো, এটা কি অশূন্য, শূন্য মানে কি? শূন্য মানে শূন্য, শূন্য বুলি ক'লে তোমালোকে কি বুজি পা? শূন্য, অশূন্য মানে কি? মানে শূন্য নহয়। শূন্য মানে কি? শূন্য, আৰু লগাই দিছে যে অশূন্য মানে কি? শূন্য নহয়। তো শূন্য নহয় মানে তেনেহলে কি সংখ্যা হ'ব? 1 হ'ব বা 2 হ'ব বা 3 হ'ব পাৰে, বুজি পালি নাই? এইবিলাকক কি বুলি কয়? অশূন্য। যেনিবা 4 হ'ব পাৰে, বুজি পালি নাই? এইবিলাকক কি বুলি কয়? অশূন্য। আৰু শূন্য বুলি ক'লে ডাইৰেক্ট শূন্য, বুজি পালি নাই? এইটো শূন্য কৈছে নেকি? নাই কোৱা। কি সংখ্যা বুলি কৈছে? অশূন্য বুলি কৈছে, ঠিক আছে? ইয়াত কৈছে কি এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কিমান? এতিয়া পৰিমেয়টো কি বুলি কয় ইংলিছত? ৰেচনেল নাম্বাৰ। আৰু অপৰিমেয়টো কি বুলি কয়? ইৰেচনেল নাম্বাৰ। চা, মই লিখাই দিছো, চা, এইটো এটা ফৰ্মুলা তোমালোকক মই লিখাই দিছো। পৰিমেয়, পৰিমেয়, পৰিমেয় প্লাছ পৰিমেয়, পৰিমেয় প্লাছ পৰিমেয় কি পাম? পৰিমেয় পাম। কি পাম? পৰিমেয় পাম দেই। মানে এইটো কি ৰেচনেল কি আর প্লাস আর ইজুকেল কি পাবি? আর। এটির ফর্মুলা হয়ে এটা পরিমেয় সংখ্যা কোয়াচোন? 2 এটা পরিমেয় হয় না? আর এটা পরিমেয় সংখ্যা কোয়াচোন? 5 বা 6 পরিমেয় হয় না? যদি এই দুটো যোগ করলে কি পাম? 8 পাম না? 8 এটা পরিমেয় হয় না? সেইটোই আর উদাহরণ, বুঝি পারি না? ঠিক তেনেকুৱা আছে কি যদি আমি বিয়োগ কৰিম কি পাবি? পৰিমেয়, পৰিমেয় মাইনাস পৰিমেয়, পৰিমেয় পৰা পৰিমেয় বিয়োগ কৰিলে কি পাম ক? ইজুকেল পৰিমেয় পাবি। কি পাবি? পৰিমেয় পাবি, ঠিক আছে? এই চা, আর মাইনাস আর মানে রেশনাল নাম্বার, ইজুকেল কি পাবি? রেশনাল নাম্বার, ঠিক আছে? যদি মই এটা পৰিমেয় সংখ্যাৰ পৰা যদি 5ৰ পৰা যদি 3 বিয়োগ কৰিলে কি পাম? 2 পাম নাই? 5 এটা পৰিমেয়, 3 এটা পৰিমেয় হয় নাই? যে 5ৰ পৰা 3 গ'লে 2 পাম নাই? গতিকে পৰিমেয়ৰ পৰা পৰিমেয় বিয়োগ কৰিলে কি পাম? পৰিমেয় পাম। আকৌ যদি মই পূৰণ কৰিম একেটাই পাবি নে? পৰিমেয় পাবি। হ্যাঁ, পৰিমেয় ইনটু পৰিমেয়, যদি পৰিমেয়ৰ লগত পৰিমেয় পূৰণ কৰিলে কি পাম? পৰিমেয় পাম। কি পাম? পৰিমেয় পাম, হয় নাই? আকৌ হৰণ কৰিলে কি পাম? পৰিমেয় পাম। কি পাম? পৰিমেয় আর ইনটু আর, হয় নাই? কি পাবি? আর। তারপর কি আর ডিভাইডেড বাই আর, কি পাবি? আর, ঠিক আছে? এই যে ফর্মুলা লিখি দিও। আমাক কি পূরণ কৰিব কৈছে? পৰিমেয় আৰু কি পূৰণ কৰিব কৈছে? অপৰিমেয়।
মই এইটো কৰাই দিছোঁ দেই। এইটো চোৱা, যদি মই এইটো কি হয় পৰিমেয় হয়নে, ৰেচনেল নাম্বাৰ প্লাছ ইৰেচনেল নাম্বাৰ। আই মানে কি ইৰেচনেল নাম্বাৰ, মানে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা যদি যোগ কৰিম কি পাবি, ইৰেচনেল নাম্বাৰ পাবি। কি পাবি, অপরিমেয় সংখ্যা। বুঝি পাইছা না? এক্সাম্পল এটা মই দি দিম পাছত। আকৌ যদি ৰেচনেল নাম্বাৰ মাইনাছ ইৰেচনেল নাম্বাৰ কৰিলে কি পাবি, অপরিমেয় পাবি। ঠিক আছে, আকৌ ৰেচনেল নাম্বাৰ পূৰণ ইৰেচনেল নাম্বাৰ কৰিলে কি পাবি, অপরিমেয় পাবি। আকৌ ৰেচনেল নাম্বাৰ ডিভাইডেড হয় নাই ইৰেচনেল নাম্বাৰ কি পাবি, অপরিমেয় পাবি। এইটো তুমি প্ৰমাণ কৰি চাব পাৰা। চাবি নেকি, যদি এটা মই ৰেচনেল নাম্বাৰ যদি 2 লিখি দিলোঁ, কি লিখলো 2, আর এটা অপরিমেয় সংখ্যা ললো, অপরিমেয়টা কোয়া কি হব, যেন √2 এটা অপরিমেয় হয় না, তাই যোগ করলে কি পাম, অপরিমেয় পাম নাই, পাম না অপরিমেয় সংখ্যা। সেইকাৰণে ৰেচনেল নাম্বাৰ লগত যদি মই বিয়োগ কৰি দিম, এটা ইয়াত যদি বিয়োগ কৰি দিম কি পাম, একেটাই পাম নাই, অপরিমেয় সংখ্যা পাম। সেইটো কাৰণে অপরিমেয় সংখ্যা। যদি ৰেচনেল নাম্বাৰ পূৰণ ইৰেচনেল নাম্বাৰ, যদি ৰেচনেল নাম্বাৰ যেটা পরিমেয় সংখ্যা 2 হয় নাই, আর এটা অপরিমেয় সংখ্যা যেন √5 এইটো পূরণ কৰি দিলে কি পাম, একেটাই পাম নাই, কি পাম, অপরিমেয় সংখ্যাই পাম। তো ইয়াত কৈছে কি এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপরিমেয় সংখ্যাৰ পূৰণফল কি বুলি কৈছে, পূৰণফল। এটা পৰিমেয় সংখ্যা আৰু এটা অপরিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব, অপরিমেয় হ'ব, ইৰেচনেল নাম্বাৰ হ'ব। সেইকাৰণে অপশ্যন কি আছে, সদায় অপরিমেয় সংখ্যা। বুজি পালি নাই, এইটো মনত থবা। অপশ্যন কি হ'ব, এইটো চোৱা, এইটো ফৰ্মুলাটো মনত থবা। মই লিখাই দিছো আৰু একবাৰ লিখাই দিম নেকি, হৈ যাব না। আকৌ চোৱা, আৰু এটা কথা আছিলে নহয়, যদি ৰেচনেল নাম্বাৰ প্লাছ ইৰেচনেল নাম্বাৰ যদি নহয়, এই চা, ইৰেচনেল নাম্বাৰ প্লাছ ইৰেচনেল নাম্বাৰ মানে অপরিমেয় যোগ কৰিলে কি পাবি, ৰেচনেল নাম্বাৰ পাব পাৰি আৰু ইৰেচনেল নাম্বাৰো পাব পাৰি, দুটা পাব পাৰি। এইটো তোমালোকে ইমান নুসুধে, মানে মই কৈ দিছো। ইৰেচনেল নাম্বাৰ এইটো কি মাইনাছ, কি কৰিম মাইনাছ ইৰেচনেল নাম্বাৰ, কি হ'ব ৰেচনেল নাম্বাৰো পাব পাৰি, ইৰেচনেল নাম্বাৰো পাব পাৰি। ঠিক আছে, ইৰেচনেল নাম্বাৰ ইনটু ইৰেচনেল নাম্বাৰ যদি কৰিম কি পাবি, ৰেচনেল নাম্বাৰো পাব পাৰি আৰু ইৰেচনেল নাম্বাৰো পাব পাৰি। বুজি পাইছা না, আৰু ডিভাইডেড কৰিলেও এইটোৱে পাব পাৰি। এইকেইটা ফৰ্মুলা হয় তোমালোকৰ দেই। বুজি পাইছা না, আই মানে কি ইৰেচনেল নাম্বাৰ অপরিমেয় সংখ্যা। ঠিক আছে, এই ফৰ্মুলা কেইটা লিখিলো, ইয়াৰ ফৰ্মুলা লিখিলো আৰু ইয়াতো লিখিবি পাৰি তহঁতৰ কথা। সদায় কি হ'ব, এইটো অপরিমেয়। শূন্য মানে কি শূন্য, আৰু অশূন্য মানে যিটো শূন্য নহয়। শূন্য মানে কি শূন্য, অশূন্য মানে কি যিটো শূন্য নহয়। সেইকাৰণে কৈছে কি এটা অশূন্য পৰিমেয় সংখ্যা, অশূন্য পৰিমেয় 2 এটা অশূন্য হয় নাই, আৰু এটা অপরিমেয় সংখ্যাৰ পূৰণফল। সেইকাৰণে কৈছে কি 2 এটা ললো আৰু অশূন্য মানে 6 এটা ললো, পূৰণ কৰি দিলে কি হ'ব, এটা অপরিমেয় সংখ্যা লৈ পিনে পূৰণ কৰিলে কি হ'ব, এইটো চা, অশূন্য যদি ললো 2 এটা কি হল অশূন্য, আৰু এটা অপরিমেয় সংখ্যা কি ললো, অপরিমেয় √2 ললো নাই, তো ইহঁতৰ পূৰণফল কি হ'ব 2√2 হয় নাই, তো 2√2 কি হয় অপরিমেয় হয় নাই। সেইকাৰণে লিখিলো সদায় অপরিমেয়, কি হয় সদায় অপরিমেয়। বুজি পালি নাই এখন, এই ফৰ্মত লিখি লৈতো। কেতিয়াবা যোগ সুধি দিব পৰিমেয় আৰু অপরিমেয় যোগফল কি হ'ব, এক্সামিনাৰ মানে এটি নহয়তো, হয় নাই। কেতিয়াবা তাৰ ঘৰৰ ফেমিলিৰ লগত যদি কাজিয়া চাজিয়া লাগি আহিছে, পূৰণ দি আহিছে, কেতিয়াবা হৰণ সুধি দিব, কেতিয়াবা পূৰণ সুধি দিব, তেনেহলে সেইকাৰণে যোগ সুধিলে কি হ'ব, পৰিমেয় আৰু অপরিমেয় প্লাছ কৰিলে কি পাম, অপরিমেয়। পৰিমেয় আৰু অপরিমেয় যদি মাইনাছ কৰিম কি পাম, অপরিমেয়, হয় নাই। আকৌ পৰিমেয় সংখ্যাৰ লগত হৰণ যদি এটা আমি কৰিম অপরিমেয়, তেতিয়া কি পাম, অপরিমেয় সংখ্যাই পাবি। ঠিক আছে, লিখি লওঁ, হৈ গ'ল। এতিয়া কেই নম্বৰ কৰিম, 5 নম্বৰ। √5 প্লাছ √3, 5 নম্বৰ দিয়া আছে কি √5 প্লাছ √3 প্লাছ 2। অপশ্যন কৈছে কি এটা স্বাভাৱিক সংখ্যা, এটা অখণ্ড সংখ্যা, এটা পৰিমেয় সংখ্যা, এটা অপরিমেয় সংখ্যা। এতিয়া কচোন এইবিলাক কি সংখ্যা হ'ব, অপশ্যন মই বুজাই দিছা। এটা স্বাভাৱিক সংখ্যা কোনবিলাকক কয়, মই কৈছিলো নহয়, স্বাভাৱিক সংখ্যা কোনবিলাক কয়, নেচাৰেল নাম্বাৰ, প্ৰাকৃতিক সংখ্যা। ইয়াৰ প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা কেইটাই বুলি ইংলিছত নেচাৰেল নাম্বাৰ কোনবিলাকক কয়, স্বাভাৱিক সংখ্যা,
ওৱানৰ পৰা যিবিলাক সংখ্যা আমি গণনা কৰোঁ হয় নাই, আমি গণনা 1 2 3 4 5 6 7 8 হয় নাই, ইনফিনিটি হয় নাই, অসীমলৈকে থাকিব। এই সংখ্যাবিলাক কি বুলি কয়? স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা। আমি গণনা কৰিলে 0ৰ পৰা ষ্টাৰ্ট কৰোঁ নেকি? 0 1 2 সেনেকৈ কৰোঁ নেকি? নকৰোঁ হয়। কোনোবা কৰে নেকি? ডাইৰেক্ট 1 2 3 ডাইৰেক্ট কৰি হয় নাই? সেইবিলাক কি বুলি কয়? স্বাভাৱিক সংখ্যা। তো এইটো গণনা কৰিব পৰা সংখ্যা হয় নি? নহয় নহয়। তো এইটো স্বাভাৱিক সংখ্যা, এইটো একদম বিলকুল নহয় হয় নাই। এটা অখণ্ড সংখ্যা, চা এটা কি সংখ্যা বুলি কৈছে? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মই বুজাইছিলো নহয়, এইপিনে প্লাছ হয় নাই, এইপিনে থাকিব প্লাছ, এইপিনে মাইনাছ হয় নাই। তো গতিকে এইটো অখণ্ড সংখ্যাও নহ'ব। বুজি পাইছা নাই? কাৰণ ৰুটটো বুলি আমি অখণ্ড সংখ্যা তলত দেখুৱাই নাই হয় নাই। আৰু এটা কি আহিলে? পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কোনবিলাক হয়? যিটো আমি 1/2 ভগ্নাংশ ৰূপত লিখিব পাৰোঁ। কি p/q আকাৰত লিখিব পাৰোঁ, তাক কি বুলি কয়? নট ইকুৱেল 0। ইয়াক কি বুলি কয়? পৰিমেয় সংখ্যা। গতিকে এইটো চা, ভগ্নাংশ ৰূপত লিখা আছে নেকি? নাই, গতিকে পৰিমেয় নহ'ব। কিন্তু এটা অপৰিমেয় হ'ব। হ'ব নাই? অপৰিমেয় হ'ব। অপৰিমেয় কেলে হ'ব কচোন? এইটো এটা চা, অপৰিমেয় সংখ্যা। √5 হয় না পৰিমেয়, আৰু √3 অপৰিমেয়, প্লাছ 2 এইটো কি হয়? 2 অপৰিমেয় নে পৰিমেয়? পৰিমেয়। গতিকে অপৰিমেয় আৰু পৰিমেয় যোগ কৰিলে কি সংখ্যা পাম? অপৰিমেয় পাম। গতিকে এইটো হ'ব কি? এটা অপৰিমেয় সংখ্যা। বুজিলি? যধে মধে অপশ্যন টিক মাৰি নিদিবি দেই, যে ভাগ্য ভাল থাকিলে শুদ্ধ টিকটো আহি যাব, আৰু ভাগ্য বেয়া থাকিলে ভুল টিক গুচি যায়, এনে 1 মাৰ্ক গুচি যাব। অলপ মাথা খেলাই পিনে ABC অপশ্যন মাৰি পৰীক্ষাত মেট্ৰিকতো আহিব নাই অপশ্যন মাৰিব, তেনেহ'লে দিমাগ লগাই পিনে অপশ্যন চইচ কৰিবি। বুজি পাইছা নাই? অলপ মানে কি এনে নাহিব, কিবা যুক্তি আছে, যুক্তিটো চাব লাগে ক'ত আছে যুক্তিটো, তাৰপাছত আমি শুদ্ধ এনচাৰটো। লোকে কৈ দিব বিল ফটলে মাৰি দিয়ে বুলি, তহঁতি মাৰি নিদিবি। বুজি পাইছা নাই? কেতিয়াবা ছাৰো তোমালোকক কৈ দিব চিটো মাৰি দিব, ভুলটো কৈ দিব পাৰে, তেনেহ'লে ভুলটো মাৰি আহিবি। কিন্তু মেট্ৰিকতো বহুত গুৱাহাটী যাব বতৰত পঢ়িব। বুজি পাইছা না? নম্বৰটো এনেই গুচি যায়। 1 মাৰ্ক সহজ, কিন্তু অলপ মাথাত মাৰিলে 1 মাৰ্ক ডাইৰেক্ট গোটা গুটি পাই যাবি। লিখা হ'ল? চাচোন 6 নম্বৰটো, 6 নম্বৰ উক্তি এ। উক্তি এ কৈছে কি? √2 + √5 এটা অপৰিমেয় সংখ্যা। এইটো অপৰিমেয় সংখ্যা হয় নাই? হয় নাই? আমি √2 এইটো মৌলিক সংখ্যা হয় নাই? এইটো মৌলিক সংখ্যা হয়। আৰু এইটো √2ৰ পৰা আমি ডাইৰেক্টলি ওলাব নোৱাৰো। গতিকে √2 + √5 এটা কি সংখ্যা হয়? অপৰিমেয় সংখ্যা হয়। এইটো শুদ্ধ উক্তি হয় নাই? হয়। যুক্তি কৈছে কি? আৰে কৈছে কি? যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা, পি আৰু কিউ কি বুলি কৈছে? মৌলিক সংখ্যা। কি বুলি কৈছে? মৌলিক সংখ্যা। কিন্তু ধনাত্মক মানে কি? পজিটিভ থাকিব, প্লাছ থাকিব হয় না আগফালে, মাইনাছ থাকিলে ঋণাত্মক। এতিয়া পি এটা কি সংখ্যা? মৌলিক সংখ্যা। তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা। এইটো শুদ্ধ হয় নাই? কাৰণ চাওক এই সংখ্যা দুটো মৌলিক হয় নাই? তো তাৰ ওপৰত যদি মই ৰুট বহাই দিলো, তেনেহ'লে ইও মৌলিক হ'ব নাই? হ'ব। এতিয়া √p + √q মানে পি আৰু কিউ এটা কি সংখ্যা হয়? পি আৰু কিউ এটা নহয়, পি আৰু কিউ এটা মৌলিক সংখ্যা হয়। ইয়াত চাইছা নাই? পি আৰু কিউ কি সংখ্যা হয়? মৌলিক। যদি মৌলিক সংখ্যাৰ ওপৰত যদি চা, এইটো 7 এটা মৌলিক সংখ্যা হয় নাই? যদি মই ইয়াৰ ওপৰত ৰুট এটা বহাই দিম, তেতিয়াহ'লে ই কি হ'ব? অপৰিমেয়। কি হ'ব? অপৰিমেয়। অপৰিমেয় হয় নাই? 11 এটা কি সংখ্যা? মৌলিক সংখ্যা হয় নাই? ইয়াৰ ওপৰত যদি মই ৰুট বহাই দিম, তেনেহ'লে ই কি হৈ যাব? অপৰিমেয় সংখ্যা হ'ব। কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। অপৰিমেয় সংখ্যা হ'ব। বুজি পালি নাই? কাৰণ ইয়াৰ পৰা ডাইৰেক্ট আমি 11টোক ওলাব নোৱাৰিম। পাৰিম নেকি? ওলাব, কিন্তু কি পইণ্ট আহিব? কি আহিব? পইণ্ট আহিব, দশমিকত আহি যাব। বুজি পাইছা নাই? এতিয়া চাচোন 9 এটা পৰিমেয় হ'ব হয় নাই? এইটো মৌলিক সংখ্যা হয় নাই? 9টো ক'ত মৌলিক সংখ্যা? নহয়। যদি মই ইয়াৰ পৰা ৰুট এটা দি দিম, তেতিয়া ডাইৰেক্ট ওলাব 9ৰ বৰ্গমূল কিমান? 3 হয় নাই? ওলাব। গতিকে সেইকাৰণে কৈছে কি? পি আৰু কিউ এটা মৌলিক সংখ্যা হয়, তেন্তে হয় নাই? √p + √q এটা অপৰিমেয় সংখ্যা। এইটো শুদ্ধ উক্তি হয় নাই? এ আৰু আৰ শুদ্ধ উক্তি। গতিকে উক্তি কৈছে কি? অপশ্যন দিছে এ নম্বৰ। উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য। দুয়োটাই সত্য হয় নাই? দুয়োটাই সত্য। আৰু কৈছে যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। এইটো শুদ্ধ ব্যাখ্যাই দিছে হয় নাই? সেইকাৰণে শুদ্ধ ব্যাখ্যাই দিছে। গতিকে অপশ্যন কি হ'ব? এ। আকৌ চাচোন কিতাপত চাম, অপশ্যন বিত লিখা আছে কি? মই লিখা নাই বৰ্ডত। উক্তি এ আৰু যুক্তি আৰ দুয়োটা সত্য, আৰু যুক্তি আৰ উক্তি এ শুদ্ধ ব্যাখ্যা নহয়। চাওক, শুদ্ধ ব্যাখ্যা নহয় বুলি দিয়া আছে। সেইকাৰণে গোটেই মানে অপশ্যনটো পুৰা পঢ়ি ল'বা, তাৰপাছত টিক মাৰিবা। চাচোন শুদ্ধ ব্যাখ্যা নহয় বুলি দিলে,
ইয়াত কৈছে কি এ আৰু আৰ দুইটা সত্য বুলি লিখা আছে, কিন্তু লাষ্টত লিখা আছে কি শুদ্ধ ব্যাখ্যা নহয় বুলি। কাৰ শুদ্ধ ব্যাখ্যা নহয় বুলি কৈছে? উক্তি এ, হয় নে? উক্তি এৰ শুদ্ধ ব্যাখ্যা নহয় বুলি কৈ দিছে। তেনেহ'লে অপশ্যন বি হ'ব, ভুল হ'ব। অপশ্যন বি তোমালোকে টিক মাৰ্ক নিদিবা। চি দিছে উক্তি এ সত্য কিন্তু যুক্তি আৰু অসত্য, এইটোতো গমেই পাবা নহয় বুলি। ডি দিছে উক্তি এ অসত্য কিন্তু যুক্তি আৰু সত্য, হয় নাই? সেইকাৰণে অপশ্যন বিলাক ভালকে পঢ়ি ল'বা। কি হ'ব? অপশ্যন এ হ'ব দেই। মই কিন্তু নিলিখাও যিটো ইমান দীঘলীয়া হৈ গ'ল। এতিয়া 7 নম্বৰত আছে, হ'ল নাই চবৰ? 7 নম্বৰ লিখ। ইয়াত চোৱা, উক্তি এত লিখা আছে কি ৰুট এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হয়। ৰুট টু এই চা বৰ্ডত চা, ৰুট টু নহয়, ৰুট এ আছে। কি আছে? ৰুট এ। ৰুট এটা কি? ৰুট এ এটা কি সংখ্যা বুলি কৈছে? অপৰিমেয়। ক'ত কৈছে? উক্তি এত কৈছে, হয় নাই? অপৰিমেয় কি বুলি কৈছে? অপৰিমেয় বুলি কৈছে, হয় নাই? অপৰিমেয় কেতিয়া ক'ব ইয়াক কচোন? এই এটো কি হ'ব লাগিব? এটো মৌলিক সংখ্যা হ'ব লাগিব, প্ৰাইম নাম্বাৰ হ'ব লাগিব। এটো কি সংখ্যা হ'ব লাগিব? চবে কয় এটো কি সংখ্যা হ'ব লাগিব? মৌলিক সংখ্যা। ইংলিছত প্ৰাইম নাম্বাৰ হ'ব লাগিব, হয় নাই? ইংলিছত প্ৰাইম নাম্বাৰ হ'ব লাগে। ইংলিছত প্ৰাইম নাম্বাৰ হ'ব লাগে। তেতিয়া যদি আমি এ যদি প্ৰাইম নাম্বাৰ হয় বা মৌলিক সংখ্যা, তেতিয়া ইয়াৰ ওপৰত যদি ৰুট লিখি দিম, তেতিয়া ই কি হৈ যাব? অপৰিমেয় হ'ব। কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। বুজিলি নাই? হ'ব। তো ওপৰত অপশ্যন কি দিছে? ৰুট এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হয়, শুদ্ধ সত্য আছে, হয় নাই? যুক্তি আর কৈছে কি যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হ'ব। যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা কি হ'ব বুলি কৈছে? অপৰিমেয়। এতিয়া যদি মই মৌলিক সংখ্যা যেনিবা 7 ললো, কি ললো? 7। 7ৰ বৰ্গমূল কিমান হ'ব? বলিয়ে 7 এটা মৌলিক সংখ্যা হয় নাই? যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়। 7ৰ যদি মই এটা মৌলিক বৰ্গমূল বুলি ক'লে কি হ'ব? চোৱা, 25ৰ বৰ্গমূল কিমান? 25 যদি মই বৰ্গমূল সুধিম তেতিয়া ৰুট আহি যাব। ইকুৱেল কিমান? 5। তো 7ৰ বৰ্গমূল কিমান? ৰুট আহি যাব। আহিব নাই? আহিবই। এইটো কি হ'ব? অপৰিমেয় হ'ব নাই? যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়। এতিয়া চা, 7 এটা মৌলিক সংখ্যা হয় নাই? 7 এটা মৌলিক সংখ্যা বৰ্গমূল পোৱাৰ লগে ৰুট আহি গ'ল, হয় নাই? স্কোৱাৰ কিউব কি বুলি কয়? স্কোৱাৰ কিউব কয় নে স্কোৱাৰ ৰুট বুলি কয়? স্কোৱাৰ ৰুট বুলি ক'ব, হয় নাই? স্কোৱাৰ ৰুট। তো 7 এটা মৌলিক সংখ্যা হয়, স্কোৱাৰ ৰুট কোৱাৰ লগে লগে ই কি হৈ গ'ল? এটা অপৰিমেয়। কি হৈ গ'ল? অপৰিমেয়, ইৰেচনেল নাম্বাৰ হৈ গ'ল। অপৰিমেয় সংখ্যা হ'ল। অপৰিমেয় সংখ্যা হ'ল, হয় নাই? ইৰেচনেল নাম্বাৰ হ'ল। তো গতিকে যুক্তি আৰু শুদ্ধ, হয় নাই? হয় ন? যুক্তি আৰু শুদ্ধ। অপশ্যনো কি দিয়া আছে কিতাপত চা, মই পঢ়ি দিছো। এ নম্বৰ দিছে কি উক্তি এ আৰু যুক্তি আর দুইটাই সত্য আৰু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা। অপশ্যন এ হ'ব। বুজি পাইছ না? দুইটাই সত্য আৰু শুদ্ধ ব্যাখ্যা, অপশ্যন এ হ'ব। এইটো বুজি পালি নক? পৰিমেয় সংখ্যাৰ ওপৰত যদি চা, পৰিমেয় সংখ্যাৰ ওপৰত যদি মই 5 কি সংখ্যা? পৰিমেয় সংখ্যাৰ ওপৰত যদি মই বৰ্গমূল লিখি দিই কি হৈ যাব? অপৰিমেয়। বুজি পালি নাই? এইবোৰতে মনত থবি। পৰিমেয় সংখ্যা এতিয়া চা, 6 টো পৰিমেয় নে অপৰিমেয়? 6 টো পৰিমেয় হয়। এতিয়া চা, পৰিমেয়। এতিয়া ই কি হ'ব এতিয়া? হা, অপৰিমেয় কেলে হ'ব? 6 এটা মৌলিক সংখ্যা হয় নহয়? কোনে ক'লে মৌলিক বুলি? হা, 6 মৌলিক নহয়। মৌলিক পাব হলে কেইটা উৎপাদক হ'ব লাগে? নিজের 1 দুটা উৎপাদক হয়। ইয়ার উৎপাদক কেইটা? 2 পূরণ 3, 6 পূরণ 1 কেইটা? 1 2 3 4, 4টা উৎপাদক হল নাই? গতিকে 6 একটা মৌলিক হবে নাকি? নহয়। যদি মই 6ৰ ওপৰত যদি ৰুট দিলো তেনেহলে কি হ'ব? পৰিমেয় হ'ব না অপৰিমেয় হ'ব? অপরিমেয় কেলে হ'ব? মই তো কৈছিলো মৌলিক সংখ্যাৰ ওপৰত ৰুট দিলে অপরিমেয় সংখ্যা হ'ব বুলি। পাছত কি হয় এইপিনে কি কৈছে প্ৰশ্নৰ উত্তৰ দে। 6 এটা মৌলিক সংখ্যা হয় নহয় ক?
নহয় যদি তাৰ ওপৰত মই ৰুট এটা দি দিম তেনেহ'লে পৰিমেয় হ'ব নে অপৰিমেয় হ'ব? ক অপৰিমেয় কেলে হ'ব বলিয়ে কোৱা আকৌ বুজি নাই পোৱা মৌলিক সংখ্যাত যদি আমি বৰ্গমূল লগাই দিওঁ স্কোয়ার রুট লগাই দিওঁ তেতিয়া কি হৈ যাবি অপৰিমেয় হ'ব কি হ'ব অপৰিমেয় হ'ব চা মৌলিক সংখ্যা যদি 2 এটা মৌলিক সংখ্যা হয় নাই মৌলিক ইয়াৰ ওপৰত যদি বৰ্গমূল লগাই দিওঁ তেতিয়া ইয়াক কি বুলি ক'ম অপৰিমেয় বুলি ক'ম কি বুলি ক'ম অপৰিমেয় মানে ইৰেশনাল নাম্বাৰ বুলি ক'ম কি বুলি ক'ম ইৰেশনাল নাম্বাৰ ঠিক আছে এইটো আই হয় দেই ইৰেশনাল নাম্বাৰ যদি 4 এইটো মৌলিক সংখ্যা হয় নহয় 4 মৌলিক হয় নে নহয় প্ৰাইম নাম্বাৰ হয় নে কোৱা আকৌ 4টো হা 4 মৌলিক সংখ্যা হয় তেনেহ'লে হয় হয় কোনে কৈছে ইমান দিন মৌলিক সংখ্যা পঢ়াইছো বুজি পোৱা নাই মৌলিক সংখ্যাই বুজি পোৱা নাই কেলে তুমি হয় বুলি 4টো মৌলিক সংখ্যা হয় ইয়াৰ উৎপাদক কেইটা আছে দুটাতকে বেছি আছে নাই যদি দুটাতকে বেছি উৎপাদক থাকে তাক মৌলিক যৌগিক সংখ্যা হয় কম্পোজিট নাম্বার কি বুলি কয় যৌগিক সংখ্যা তো 4 এটা মৌলিক সংখ্যা হয় জানো নহয় যদি মই 4 উপৰত যদি ৰুট লগাই দিই পৰিমেয় হ'ব না অপৰিমেয় হ'ব হ্যাঁ পৰিমেয় হ'ব কি হ'ব মৌলিক সংখ্যাৰ ওপৰত ৰুট দিলে কি হ'ব অপৰিমেয় এইটো তো মৌলিক নহয় যৌগিক সংখ্যা তো ইয়াৰ ওপৰত যদি মই ৰুট লগাই দিওঁ তেনে কি হ'ব পৰিমেয় কেলে হ'ব ইয়াৰ বৰ্গমূল কিমান 2 কিমান বৰ্গমূল 2 গতিকে 2 এটা কি সংখ্যা পৰিমেয় হয় না p/q আকাৰত আছে নাই গতিকে ইয়াকো পৰিমেয় বুলি কম কি বুলি কম পৰিমেয় কিন্তু চা ইয়াৰ বৰ্গমূল তোমালোকে সিধা ওলাব পাৰিবা নোৱাৰা ইয়াৰ বৰ্গমূল হ'ব 1.14 আৰু কিবা কিবি সংখ্যা গৈ থাকিব বুজি পাইছা নাই গতিকে ৰুট 2 এটা কি হ'ব অপৰিমেয় আৰু এইটো কি হ'ব পৰিমেয় ঠিক তেনেকৈ ৰুট 5 তেনেকৈ এইটো 5 এটা কি সংখ্যা হয় মৌলিক সংখ্যা হয় নহয় মৌলিক সংখ্যা যদি মই ৰুট এটা লগাই দিওঁ কি হ'ব অপৰিমেয় না পৰিমেয় হ'ব অপৰিমেয় হ'ব ঠিক তেনেকৈ 6 এটা মৌলিক সংখ্যা হয় নহয় নহয় যদি মই ৰুট লগাই দিম তেতিয়া কি হ'ব পৰিমেয় হ'ব অপৰিমেয় কেলে হ'ব ইয়াক আমি ডাইৰেক্ট বৰ্গমূল ওলাব নোৱাৰি পাৰি নেকি যিটো মানে বৰ্গমূল থাকিব বা স্কোয়ার কিউব থাকিব স্কোয়ার ৰুট থাকিব বুজি পাইছ নে স্কোয়ার ৰুটৰ পৰা যদি চিধা ডাইৰেক্ট ওলাব নোৱাৰি তেতিয়া সেই সংখ্যাটো কি হৈ যাব অপৰিমেয় হৈ যাব আৰু যিটো স্কোয়ার ৰুটৰ পৰা যদি চিধা ওলাব পাৰি সি কি হ'ব পৰিমেয় কি হ'ব পৰিমেয় এতিয়া চোৱাচোন 16 এটা মৌলিক সংখ্যা হয় নি নহয় নহয় ইয়াত যদি মই ৰুট লগাই দিলো তেনেহ'লে কি হ'ব ডাইৰেক্ট সি ওলাই যাব 4 গুণ 16 সেইকাৰণে ই এটা পৰিমেয় হ'ব কি হ'ব পৰিমেয় এইবোৰ তোমালোকে অলপ শিকিবা দেই বুজি পাইছা নে এইটো তোমালোকে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা চিনি পোৱা নাই এইটো তোমালোকৰ কথা তেনেকুৱা প্ৰশ্ন দিব MCQ তেনেকৈ সুধি দিব তলৰ কোনটো এনেকৈ দি দিব তলৰ কোনটো অপৰিমেয় সংখ্যা এনেকৈ দি দিব তলৰ চা তলৰ কোনটো অপৰিমেয় সংখ্যা বুলি দিব দেই অপশন 4টা অংকের অপরিমেয় সংখ্যা তোমালোকে চাব যে পৰিমেয় সংখ্যা তোমালোকে চিনি পোৱা নিছো চিনি পাইছা নে নাই পোৱা নম্বৰ দিব কি চা নম্বৰ দিব ৰুট 9 এনেকৈ দি দিব ঠিক আছে বি নম্বৰ দিব ৰুট 16 ঠিক আছে সি নম্বৰ দিব ৰুট 6 ঠিক আছে আর ডি নম্বর দিব ৰুট 25 কচোন কোনটো অপরিমেয় হ্যাঁ এ হব তলৰ কোনটো অপরিমেয় কোনটো হ'ব এইটো হ'ব না অপরিমেয় এইটো হ'ব না এইটো হ'ব না এইটো হ'ব এইটো ক কোনে ক'ব ক হ্যাঁ ভালকে চিন্তা কৰি কচোন 4টা অপশন দিছে কোনে কোনে কৈছে ক তলৰ কোনটো অপরিমেয় সংখ্যা 4টা অপশন দি দিব কোনটো কবি অপরিমেয় হ্যাঁ সি হ'ব চা ইয়াৰ বৰ্গ হ্যাঁ এ হ'ব তহঁতক একদম এনেকুৱা মন গৈছে একদম ডাঙৰ এটা এই 5টা আছে এইটোতে পিটিব লাগে তহঁতক এইটোত পিটিব লাগে কচোন কোনটো হ'ব ক এতিয়া ক এইটোত দিব হ্যাঁ
এইটো চা ইয়াৰ বৰ্গমূল কিমান 3 গতিকে 3 কি হ'ল পৰিমেয় হ'ল নাই ইয়াৰ বৰ্গমূল কিমান 4 তো এইটো 4টা পৰিমেয় সংখ্যাই নাই ইয়াৰ বৰ্গমূল চিধা চিধি ওলাব নোৱাৰিবা কিন্তু ইয়াৰ পাৰিবা চা ইয়াৰ বৰ্গমূল কিমান 5 গতিকে ই হ'ব কি পৰিমেয় ইয়াৰ বৰ্গমূল তোমালোকে চিধা চিধি ওলাব পাৰিবা ই কি হ'ব অপৰিমেয় অপচন কি হ'ব সি এনেকুৱা চাব লাগে বুজিলি নে এনে নকবি ৰুট থাকিলে যে পৰিমেয় অপৰিমেয় ৰুট দেখিলে যে অপৰিমেয় কথা নহয় তাক আমি কি ৰুটৰ পৰা চিধা চিধি ওলাব পাৰিম নে নোৱাৰিম যদি নোৱাৰিম কি 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 হৈ যাব যদি নোৱাৰিম কি হ'ব অপৰিমেয় যদি চিধা চিধি ওলাই যাব তেতিয়া কি হ'ব পৰিমেয় বুজি পালি নাই আৰু এনেকুৱাও সংখ্যা দি দিব পাৰে ৰ এইটো চা তোমালোক যে মই সংখ্যা চিষ্টেম যে কৰাইছিলো যে বুজি পালি নাই ক আৰু এটা চিষ্টেম যে কৰাইছিলো তলৰ কোনটো অপৰিমেয় আৰু এটা দিম দেই ৰ এনেকুৱা দিব তলৰ কোনটো অপৰিমেয় সংখ্যা তলৰ কোনটো অপৰিমেয় সংখ্যা মানে কি ইৰেশনাল নাম্বার হয় নাই চা অপশন এনেকৈ দি দিব ইরেশনাল নাম্বার দেই র অপশন এনেকৈ দিব চা 1.1 2 4 3 0 1 8 এনেকৈ ডট 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 কৰি থাকিব ঠিক আছে আর 2 নম্বৰ দিব কি চা 2.5555 ডট 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 কৰি থাকিব ঠিক আছে 3 নম্বৰ দিব 3 নম্বৰ দিব ৰ 3 নম্বৰ দিব ৰ 5/2 ঠিক আছে ডি নম্বৰ দিব 2.5 ক তলৰ কোনটো অপৰিমেয় সংখ্যা কোনে ক'ব পাৰি ক তলৰ কোনটো 4টা সংখ্যা দিছো কোনটো মই যে নাম্বার সিস্টেম কৰাইছিলো যে লিস্টটো মনত আছে নাই নাম্বার সিস্টেম কে টাইপ 2 প্ৰকাৰৰ কি থাকিলে হ্যাঁ বাস্তৱ সংখ্যা আৰু কি কমপ্লেক্স নাম্বার রিয়েল নাম্বার এন্ড কমপ্লেক্স নাম্বার হয় নাই বাস্তৱ সংখ্যা কেইটা ভাগত ভাগ কৰিছিলো দুটা ভাগত কি ধনাত্মক আৰু এটা কি আছিল অখণ্ড সংখ্যা আৰু এটা কি আছিল আৰু দশমিক বিস্তুতি কৰাইছিল নাই দশমিক বিস্তুতি দুটা টাইপৰ আছিল হয় নাই ডেসিমেল কি আছিল টার্মিনেটিং আৰু নন টার্মিনেটিং কৰাইছিল নাই হ্যাঁ টার্মিনেটিং আৰু নন টার্মিনেটিং টু টাইপস হয় নাই রিপিটিং এন্ড নন রিপিটিং কৰাইছিল নাই এটা চাচোন এইবোৰ গোটেইখিনি কৰাইছিল তাৰ পৰা এইবোৰ প্ৰশ্ন সুধি দিব সেইকাৰণে মই এইটো কৰাইছিলো এনেকা মেট্ৰিকত দি দিব যাতে তোমালোকে লটকি যাবা বুলি এটা কোৱাচোন কোনটো অপৰিমেয় সংখ্যা কোনে ক'ব হ্যাঁ অপরিমেয় কথা কয় 2 হ্যাঁ কোনে কোনে সবে কোনে কোনে কোনটো কৈছ ফোন ক কোনটো 1 নম্বৰটো অপরিমেয় হ'ব না 2 হ'ব না 3 হ'ব না চা পৰিমেয় কাক কয় কচোন পৰিমেয় সংখ্যা কাক কয় যিটো p/q আকাৰ লিখিব পাৰি তাক কি বুলি কয় পৰিমেয় কিন্তু qৰ মান কিমান হ'ব নালাগে নট ইকুৱেল 0 qৰ মানটো 0 হ'ব নালাগে পৰিমেয় সংখ্যা কাক কয় যিটো সংখ্যা আমি p/q আকাৰে লিখিব পাৰিম কিন্তু qৰ মান কি হ'ব নালাগে 0 হ'ব নালাগে তাকে কি বুলি কয় পৰিমেয় সংখ্যা বুলি কয় চা এইটো চাচোন এইটোতো p/q আকাৰত ইজিলি লিখা আছে নাই তো ই কি হ'ব পৰিমেয় কি হ'ব পৰিমেয় হ'ব কি হ'ব পৰিমেয় আৰু 2.5 কি হ'ব ইউ পৰিমেয় হ'ব 2.5 কি হ'ব ইউ পৰিমেয় হ'ব কিন্তু চা ই তো বাৰে বাৰে ৰিপিট হোৱা নাই হৈ গৈ আছে নেকি নাই হোৱা ই তো সমাপ্ত হৈ গৈছে কি বল পৰিসমাপ্ত হয় নাই পৰিসমাপ্ত না পৰিসমাপ্ত হৈ গৈছে ইয়াৰ তলত এটা 1 থাকিব বুজি পাইছা নাই গতিকে কি হ'ব p/q আকাৰত আছে নাই ইউ পৰিমেয় হ'ব বুজি পাইছা নাই গতিকে এইটো অপচন নহয় এইটো অপচন আমাক অপৰিমেয় সুধিছে এতিয়া চাচোন এইটো হ'ব এইটো হ'ব আমি ইয়াক শৰ্টলি এনেকৈ লিখিব পাৰিম নাই ক 5টো বাৰে বাৰে কি হৈ গৈছে রিপিট মানে রেকারিং হৈ গৈ আছে গতিকে 2.5 এনেকৈ দিব পাৰি নাই তো ইয়াৰ পৰা এটা পৰিসমাপ্ত হৈ গ'ল নাই তো ইউ এটা পৰিমেয় হ'ব অপৰিমেয় ই হ'ব ইয়াক আমি শর্টকে লিখিব নোৱাৰিম কি হ'ব অপৰিমেয় কি হ'ব অপৰিমেয় কাৰণ ই বাৰে বাৰে ৰিপিট হৈছে কিন্তু কিবা কিবি সংখ্যা গৈ আছে
বেলেগ বেলেগ সংখ্যা এই ৰিপিট বুলি কবি নেকি? যোনে একেটা বস্তু বাৰে বাৰে আহি থাকিব গৈ থাকিব তাকে ৰিপিট বুলি কম। ই আহিলে এতিয়া মন গ'লে 1 আহি গ'ল, মন গ'ল 2 আহি গ'ল, মন গ'ল 4, 3, 0 আৰু 1 আৰু বেলেগ বেলেগ সংখ্যা আহি আছে, ইয়াক ৰিপিট বুলি কোৱা নহয়। কিন্তু ই কি হ'ব? অপৌনাপনিক, হয় নাই? গতিকে ই কি হ'ব? অপৰিমেয় সংখ্যা। বুজি পাইছা নাই? এনেকুৱা মেট্ৰিকত দিব। সেইকাৰণে ষ্টুডেণ্টে ইমান পঢ়িলো, ইমান টিউচন কৰিলো, লাষ্টত গৈ পাব লাগিছিল নম্বৰ, লাষ্টত এনেকুৱা প্ৰশ্ন কাটি দিয়ে, নোৱাৰে ষ্টুডেণ্ট। সেইকাৰণে ভালকে শিকালো কি নাম্বাৰ চিষ্টেম। তোমালোকৰ চেপ্টাৰত নাই নাম্বাৰ চিষ্টেম, আছে নেকি? নাই। কিন্তু মই কেলে শিকালো? এইবিলাক তাৰ পৰাই প্ৰশ্ন সুধে, আমি গম নাপাওঁ। বুজি পাইছা নাই? এইখিনি লিখি পাৰিবি নেকি? না লিখি লবি? লিখি যদি বাই চান্স দি দিব 1 মাৰ্ক এনেই গুচি যাব। এইটো এনেই লিখি ল, মোৰ ফালৰ পৰা দিছো। √2, √2, √3, √5, √6, √7, √8, √10 আটাইবোৰে অপৰিমেয় হলে তলৰ কোনটো জোৰ সদিক অপৰিমেয়? পৰিমেয় পঢ়ি আহি এতিয়া সদিক আহি গ'ল, চাচোন ন। সদিক মানে কি? পৰিমেয়টো গম পালাই তোমালোকে, যিটো P/Q আকাৰ, হয় নে, লিখিব পাৰি, তাক পৰিমেয় সংখ্যা বুলি কয়। ইয়াত কি বুলি কৈছে? এইবোৰ কি? অপৰিমেয়। কি বুলি কৈছে? আটাইবোৰ কি হয়? অপৰিমেয়। আৰু সদিক আহি গ'ল নহয়, এইটো খাচৰাই কৰি দিছে আমাক। সদিক ক'ৰ পৰা আহিল, হয় নাই? সদিক মানে কি? আমি আগত যাওঁ। সদিক মানে কি? একে ধৰণৰ, মিল থকা। বুজি পাইছা নে? একে ধৰণৰ মিল থকাটো কি বুলি কয়? একে ধৰণে মিল থকাৰ কি বুলি কয়? সদিক। একে ধৰণে মিল থকাটো কি বুলি কয়? সদিক। এতিয়া চা, মই পঢ়াই থাকো, কি কি চিন্তা কৰি থাক, কি জানো? হা? মানুহে বেছিভাগ কোনটো সময়ক বেছি গুৰুত্ব দিব লাগে কচোন? সময় কথা কৈছো, পঢ়াৰ কথা কোৱা নাই। কোনটো সময়ক বেছি গুৰুত্ব দিব লাগে? প্ৰেজেন্ট, বৰ্তমান সময়টোক বেছি গুৰুত্ব দিব লাগে মানুহ। বৰ্তমান পৰাই ভৱিষ্যত বনে। বৰ্তমান পৰাই কি বনে? ভৱিষ্যত। আৰু বৰ্তমানে ফিউচাৰো হয়। বৰ্তমানে পাষ্টো হৈ যায়, হয় নাই? আজি তোমালোক পঢ়ি আছা, দুদিন সেইটো পাছ হৈ যাব, অতীত হ'ব। হ'বনে? আজি তোমালোক ভালকে ধ্যান দি পঢ়িছা, ফিউচাৰত এইটো কামত আহিবনে? তো ফিউচাৰ কোনটো? বৰ্তমান সময়টোৱে ফিউচাৰ হৈ আমাৰ। সেইকাৰণে বৰ্তমান সময়টো আমি ভালকে ইউজ কৰিব লাগে। আমি যদি মোবাইল চোবাইল চাই থাকো, যদি বৰ্তমান সময়টো পাৰ কৰিম, আমাৰ ফিউচাৰটো সেইফালে গুচি যাব, মোবাইল ফালে, হয় নাই? তোমালোকে পঢ়াত যদি বৰ্তমান সময়টো খটাবা, এদিন ভাল জেগাত গৈ পাবা। তো বৰ্তমান সময়টো গুৰুত্ব দিব লাগে না কেতিয়া আহিব তেতিয়া পঢ়িম সেইটো গুৰুত্ব দিব লাগে? বৰ্তমান এতিয়া মই পঢ়াই আছো, বৰ্তমানত তোমালোক ভালকে গুৰুত্ব দে। কিবা কিবি কথা চিন্তা কৰি থাকিলে আমাৰ ক্লাছটো এনেই 0 হৈ যাব, তোমালোকৰ 0 হৈ যাব। হ'বনে? সেইটাৰ কাৰণে বৰ্তমান সময়টো গুৰুত্ব দে, যে মই বৰ্তমান সময়ত মই এতিয়া কি কৰি আছো, সেইটো লাগে মোক। বুজি পাইছ নে? কালি কি কৰিম মতলব নাই। আজিৰ দিনটো টাৰ্গেট লৈ, যে বৰ্তমান এতিয়া কিমান টাইম বাজিছে, এই সময়টো মই কি কৰি আছো। মই টিউচন কৰি ভালকে পঢ়িম, খানা খাইছো যদি ভালকে খাম, শুম যদি ভালকে শুম, নে কি কয়? তেনেকুৱা কৰিব, কামবোৰ তেনেকুৱা কৰিব। তেতিয়া এই বৰ্তমান সময়টো আমাৰ কি হৈ যাব? ফিউচাৰ হ'ব। আৰু বৰ্তমান সময়টো আমাৰ এদিন কি হৈ যাব? অতীত হৈ যাব, পাষ্ট হৈ যাব। বুজি পাইছা নাই? সেইকাৰণে গুৰুত্ব দিব লাগে কি বৰ্তমান সময়ত, যদি ভালকে বুজ। চাচোন, √2, √3, √5, √6, √7, √8, √10 আটাইবোৰে অপৰিমেয় হলে তলৰ কোনটো জোৰ সদিক অপৰিমেয় হ'ব? এতিয়া চাচোন, দুটা আছে নাই? দুটা মানে জোৰত কেইটা থাকে? দুটা। 1 জোড়া 2 জোড়া, হয় নাই? এসা √3, √6 এই দুটা কি হয়? অপরিমেয়। কি সংখ্যা হয়? অপরিমেয়। এটা সদিক হয় না? তুমি কেন গম পাবা? এসা √8, √10 এইটো কি হয়? অপরিমেয়, হয় না? হয় না? অপরিমেয় হয়। আৰু √2 আৰু √8 কি হয়? পৰিমেয়। এই চাচোন, মই যদি সদিক উলিয়াম, চা, √3 আমি ইয়াৰ পৰা একো ওলাবই নোৱাৰো, √3 থাকিব, হয় নাই? ঠিক তেনেকৈ √6 আমি কি কৰিব পাৰিম কচোন? √3 ইনটু এনেকুৱা লিখিব পাৰি নাই? হা? এইটো ভাগ কৰিবা। এইটো চাচোন, মই চাইছো √10, √8, হয় নাই? √8 কেনেকৈ লিখিব পাৰি? চা, 2 ইনটু 4, 2 4 8, হয় নাই? এনেকৈ লিখিব পাৰি নাই? হা? এটা চাচোন, এটা √2 এনেকৈ থাকি গ'ল, আৰু √4 থাকি গ'ল নাই? এটা কি হ'ব?
ইজুকেলি ৰুট টু ৰুট টুৱে থাকিব হয় নাই ইয়াৰ বৰ্গমূল কিমান 2 হ'ব নাই বৰ্গমূল কিমান হ'ব 2 হ'ব এতিয়া চাচোন আমি ইয়াৰ মান কিমান পালো ৰুট টু ইনটু কিমান পালো 2 ঠিক তেনেকৈ 10 চাচোন ৰুট 10 ৰুট 10 আমি কেনেকৈ লিখো আমি ৰুট 2 ইনটু ৰুট 5 আৰু একো ভাঙিব পাৰিম নেকি নাই নোৱাৰিম এইটো চাচোন মই এইটো চাইছো ৰুট 2 এইটো ৰুট 2 হ'ব নাই এইটো কিমান হ'ব ৰুট 8 কিমান হ'ব ৰুট 8 এইটো পাইছো নাই ৰুট 8 পোৱা নাই নেকি কিমান ৰুট 2 ইনটু 2 এইটো পাইছো নাই চাচোন সদিক বুলি ক'লে কোনটো মিলিছে এইটো ইয়াৰ লগত মিলিছে নাই আৰু ইয়াতো যি আছে 2 আছে হয় নাই কিন্তু চাচোন সদিক বুলি ক'লে ইউ মিলিছে মিলিছে নাই কিন্তু ইয়াত কি হ'ল ৰুট 2 আহি গ'ল কিন্তু ইয়াতো ৰুট কিন্তু ইয়াতো 3 ইয়াতো কি আহিল 2 আহি গ'ল কিন্তু চা ইয়াতো 2 মিলি গৈছে নাই তো এইবিলাক কি হ'ব সদিক কি হ'ব সদিক পৰিমেয় সংখ্যা সেইকাৰণে অপচন কিমান হ'ব চি হ'ব বুজি পালি নাই এইটোৱে আছে কি এনসাৰ আছে বুজি পালি নাই আৰু ইয়াক ভাঙিলে তোমালোকে ৰুট 7ক ভাঙিলে নোৱাৰিবা বুজি পাইছা ইয়াতো 2 ইয়াতো মানে সদিক মানে কেইটা কৰি মিলিছে হয় নাই অপচন কি হ'ব চি হ'ব কিন্তু চাচোন ইয়াত 3 আছে ইয়াতো 3 আছে কিন্তু ইয়াত ৰুট 2 এটা আহি গ'ল নহয় সেইকাৰণে নহ'ব এইটো অপচন চি হ'ব ইয়াকে সদিক অপৰিমেয় সংখ্যা বুলি কয় কি বুলি কয় সদিক অপৰিমেয় সংখ্যা এতিয়া সাৰাংশ এটা কিটো কালিৰ এই সাৰাংশ সূত্ৰখিনি লিখাই দিছে আৰু এই সূত্ৰখিনি তোমালোকে মনত থোৱা কি যদি পি এটা মৌলিক সংখ্যা হয় তেনে পিক এ স্কোৱাৰে হৰণ কৰিব পাৰি একো হৰণ কৰিব পাৰি লসাগু পূৰণ গসাগু ইজুকেল কিমান হ'ব সংখ্যা দুটাৰ পূৰণফল হয় নাই যিটো সংখ্যাৰ আমি গসাগু উলিয়াম লসাগু উলিয়াম এই সংখ্যা দুটা পূৰণ কৰিম যিটো সংখ্যা পাম তাৰ লসাগু আৰু গসাগু পূৰণ কৰিলে সেম সংখ্যা হয় এইবিলাক ফৰ্মুলা এইখিনি তোমালোকে অলপ কৰিবা কালি কি পঢ়াম বহুপদ নে কি আছিলে 1.2 কালি পলিনমিয়ালছ হয় নাই কালি বহুপদ চলক কাক কৈ বুজি পাইছা না ঘাত কাক কৈ এইবিলাক কালি অলপ ডিসকাস কৰি দেই বহুপদ ৰাখি কাক কৈ হ'ব আজিলৈ ক্লাছ ঠিক আছে জয় হিন্দ ঘৰত এইবাৰ সব ৰিপিট কৰিবি দেই খানা চানা খাই লৈ মেছেজ দিলে আহি বিজ্ঞানটো কৰি হা